আমাৰ মহাবিদ্যালয়ৰ অধ্যাপকসমূহক কিছুদিন আগতে আমি কেৰিয়াৰ এডভান্সমেণ্ট স্কিম বা কেছ প্ৰমোশ্যন দিছিলোঁ। কিন্তু যিটো দিনৰ পৰা প্ৰমোশ্যন পাইছিলে সেই দিনটোৰ পৰাই প্ৰমোশ্যনটো কাৰ্যকৰী হৈছিলে। কেবিনেটে আজি সিদ্ধান্ত লৈছে যে ফৰ দ্য পাৰ্পাছ অফ কাউণ্টিং ছিনিয়ৰিটি তেওঁলোকে যি দিনৰ পৰাই যোগ্য হৈছিলে সেই দিনাখনৰ পৰাই তেওঁলোকৰ প্ৰমোশ্যনটো আমি কাউণ্ট কৰিম। কিন্তু অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে শিক্ষক সংগঠনে। হয়, বলক আমি এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানিলোঁ শিক্ষক সংগঠনসমূহে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অসম চৰকাৰৰ লগত যেতিয়াই আলোচনাত বহিছোঁ তেতিয়া আমি অসম চৰকাৰক এটা কথা কৈছোঁ যে আমাৰ শিক্ষকসকলৰ যিহেতুকে বহুদিন ধৰি প্ৰমোশ্যন হোৱা নাই, প্ৰমোশ্যন আমাৰ পেণ্ডিং হৈ আছে, সেয়া প্ৰমোশ্যন আপোনালোকে দিয়াৰ ব্যৱস্থা কৰক। আৰু ইতিমধ্যে 2024 চনৰ 29 জানুৱাৰীত 1/4/2024 সকলোকে প্ৰমোশ্যন দি যিখন লিষ্ট উলিয়াইছিলে সেই ব্যৱস্থাটো আমি সদায় বিৰোধিতা কৰিছিলোঁ, প্ৰতিবাদ কৰিছিলোঁ। আৰু তাৰ প্ৰত্যুত্তৰত অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক কৈছিলে যে আপোনালোকে ইনক্ৰিমেণ্ট মানে যিটো ফাইনেন্সিয়েল বেনিফিট নোহোৱাকৈ আপোনালোকে প্ৰমোশ্যনটো লৈ লওক, ছিনিয়ৰিটিটো লৈ লওক। তেতিয়া কিন্তু আমি মান্তি হোৱা নাছিলোঁ। সেই বিষয়ে আমাৰ কেইবালানিও আলোচনা আমাৰ বিফল হৈছিলে, কাৰণ আমি কৈছিলোঁ যে ইনক্ৰিমেণ্ট অবিহনে পোৱা প্ৰমোশ্যনৰ কোনো মূল্য নাই, যে ইনক্ৰিমেণ্ট যদিহে নাথাকে সেই প্ৰমোশ্যনৰ কোনো মূল্য নাই।